সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি আমি চাৰ্বাকা ফিলচফিৰ বিষয়ে ডিছকাশ্যন কৰিম। চাৰ্বাকা ফিলচফি একেবাৰে সৰু হয় কনচেপ্টটো, অকণমান চাই ল'লে হ'ল, বেছি ইম্পৰ্টেণ্ট পইণ্ট নাই, যোনখিনি মই ইয়াত বল কৰি দিছোঁ সিমানখিনি চালে হ'ল হা। চাৰ্বাকা লোকায়তা is an Indian materialistic school of the philosophy named after the Sheikh called Sarvaka, the founder of this system. এই চিষ্টেমটো ফাউণ্ডাৰ কোন হয় বুলি কৈছে? চাৰ্বাকা। আৰু তেওঁৰ নামৰ ওপৰত ভিত্তি কৰিয়ে মানে এই ফিলচফিৰ নাম চাৰ্বাকা ফিলচফি বুলি কোৱা হয়। While some historians believe that Sarvaka was the prominent disciple of the Brihapatis, the actual founder of the school. কিছুমান মানে হিষ্টৰিয়ানে বিশ্বাস কৰে যে কোন আছিলে বৃহপতিৰ মানে কোন চাৰ্বাকা বৃহপতিৰ এজন প্ৰমিনেণ্ট মানে ডিচাইপেল আছিলে, ভক্ত আছিলে, আৰু একচুৱেল ফাউণ্ডাৰ মানে বৃহপতিজ বুলিও বিশ্বাস কৰে। কেতিয়াবা আহিব পাৰে যে একচুৱেল ফাউণ্ডাৰ কোন হয় বুলি বিশ্বাস কৰে বুলি ক'লে বৃহপতি হ'ব হা। ইট এডভকেট ফৰ এ চেঞ্চুৰী বেছড আণ্ডাৰষ্টেণ্ডিং অফ দ্য ৱৰ্ল্ড, ৰিজেক্টেড ছুপাৰনেচাৰেল এক্সপ্লেনেশ্যন এণ্ড দ্য মেটাফিজিকেল স্পেকুলেশ্যন। এইটো এক প্ৰকাৰৰ প্ৰেগমেটিজিম। তেওঁ মানে বিশ্বাস কৰিছিলে যে গোটেই পৃথিৱীখন মানে নিজৰ আণ্ডাৰষ্টেণ্ডিং, নিজৰ চেঞ্চুৰী বেছ আণ্ডাৰষ্টেণ্ডিঙৰ ওপৰতহে চলি আছে, আৰু কি ৰিজেক্ট কৰিছিলে? ছুপাৰ নেচাৰেল এক্সপ্লেনেশ্যনছ আৰু মেটাফিজিকেল স্পেকুলেশ্যন। দিছ ফিলচফি ফাণ্ডামেণ্টেলি ৰিজেক্টেড দ্য কনচেপ্ট অফ এন আফটাৰ লাইফ, কৰ্মা এণ্ড দ্য লিবাৰেশ্যন, মোক্ষা। এইকেইটাক ৰিজেক্ট কৰিছিলে। কেতিয়াবা আহিব পাৰে যে কোনটো ফিলচফিয়ে ৰিজেক্ট কৰিছিলে এনেকে। আফটাৰ লাইফ, কৰ্মা আৰু লিবাৰেশ্যন, মোক্ষক মানে কোন ফিলচফিয়ে হেৰি কৰিছিলে? ৰিজেক্ট কৰিছিলে? চাৰ্বাকা ফিলচফি হা। এলং উইথ দ্য অথৰিটি অফ দ্য স্কেয়াৰ টেক্সেছ চাচ এজ দ্য ভেদা। ঠিক আছে। চাৰ্বাকা ফিলচফি এমফাচাইজ দ্য নলেজ derived from observation should be a process with skepticism, acknowledging that inferred truth are conditional. This perspective encourages a pragmatic understanding of existence, challenging traditional belief and advocating for a more rational approaches of knowledge. ঠিক আছে, এইখিনি ইমান ইম্পৰ্টেণ্ট হয়। ইয়াত অকল এইটো কি ৰিজেক্ট কৰিছিলে আৰু ৰিয়েল ফাউণ্ডাৰ কোন আছিলে এইটো মনত ৰাখিলে হ'ল। নেক্সট আমি ইছলামিক ফিলচফিৰ বিষয়ে অকণমান আজি আলোচনা কৰিম। তালিম, এইকেইটা শব্দ মনত ৰাখিলে হ'ল। কেতিয়াবা আহিব পাৰে অৰ্থটো। তালিমৰ অৰ্থ হৈছে এডুকেশ্যন। ঠিক আছে। তাৰ্বিয়াতৰ হৈছে আপব্ৰিংগিং, তাৰ্বিয়া হৈছে ডিচিপ্লিন, আৰু তাদিব হৈছে পানিছমেণ্ট। ঠিক আছে। আৰু নেক্সট আছে টিজাৰত, দ্য প্লেচ অফ ট্ৰেড অৰ কমাৰ্চ, মাৰ্কেট, বিজনেছ চেণ্টাৰ। হয়নে? বজাৰক মানে বিজনেছ চেণ্টাৰক কি বুলি কোৱা হয়? টিজাৰত। ইছলামিক এডুকেশ্যন, এইটো কি আৰু এটা তাৰ নাম দিছে, কি আছিলে? পেণ্ডিডিকান ইছলাম। ইন ইছলামিক এডুকেশ্যন, মৌলানা এট মক্স impart the teaching of the Quran in student. কোনে পঢ়ায় বুলি কৈছে? মক্কাৰ মানে মৌলানাই মানে কোৰাণৰ বিষয়ে পঢ়ায় বুলি কৈছে ষ্টুডেণ্টক, হয় না? The primary source to know about Islam and its philosophy as the Quran. মেইন প্ৰাইমেৰী চ'ৰ্চ কি হৈছে? কোৰাণ। এইটোতো চবেই জানোৱে ন? The Sunnah, known practices of the Prophet Muhammad, Ijama, consensus and qiyas, analogy. Some terms which are important as well as can clear the concept related to the Islamic education. Bismillah, a ritual was performed at the age of 4 years, 4 months and 4 days in Muslim education. তাৰমানে যেতিয়া মুছলিমসকলে জ্ঞান মানে কোৰাণৰ জ্ঞান ল'বলৈ লয়, তেতিয়া কোনটো সময়ত? 4 বছৰ 4 মাহ 4 দিন হ'লে মুছলিম এডুকেশ্যনৰ কাৰণে মানে পাৰফৰ্ম কৰাৰ বয়স ষ্টাৰ্ট হয়, আৰু তাক কি বুলি কোৱা হয়? বিছমিল্লা। ইট ইজ ৰিলেটেড টু দ্য ইনিচিয়েশ্যন অফ এডুকেশ্যন ইন ইছলাম। ঠিক আছে। নেক্সট,
Maktabs and madrasas are centered to impart religious education and often seen attached to the mokkas. Maktab is a place where people learn reading and writing, and madrasas is where lectures were delivered. তাৰমানে কি হয় মক্তবত কি কৰে ষ্টুডেণ্টসকলে কি কৰে ৰিডিং আৰু ৰাইটিং পঢ়িবলৈ আৰু লিখিবলৈ শিকে আৰু নেক্সট মাদ্ৰাছাত কি কৈছে ৱেৰ লেকচাৰাৰ্ছ আৰ ডেলিভাৰ য'ত মানে লেকচাৰ ডেলিভাৰ কৰা হয় মানে তাৰপিছত মকটাবছ আৰ অফ এলিমেণ্টাৰী এডুকেশ্যন হুৱাইল মাদ্ৰাছা আৰ ফৰ ছেকেণ্ডাৰী অৰ হায়াৰ এডুকেশ্যন ঠিক আছে মক্তাবক কি হয় এলিমেণ্টাৰী এডুকেশ্যনৰ কাৰণে ব্যৱহাৰ কৰা হয় আৰু মাদ্ৰাছা হৈছে হায়াৰ এডুকেশ্যন এইটো মনত ৰাখিলে হ'ল তাৰপিছত নেক্সট হৈছে খালিফাতুল্লাহ ফি আল আৰ্ড the it represents the concept of becoming Allah representative in earth. Quran said there is no God but God and Muhammad is the messenger of God. তাৰমানে মহম্মদ হৈছে কি আছিলে গডৰ মেছেঞ্জাৰ বুলি কৈছে কোৰাণত মানে তেনেকে লিখা আছে বুলি কৈছিলে কোৰাণ teach us about the oneness of God that is Allah কোৰাণে কি শিকায় ভগৱান এজন বুলিয়ে শিকায় আৰু তেওঁ হৈছে আল্লাহ ইছলামিক এডুকেশ্যনেল প্ৰেক্টিচ কম্বাইন দ্য নলেজ অফ স্কিলছ এলং তাত কি কৰে ইছলামিক এডুকেশ্যন প্ৰেক্টিচ কম্বাইনিং দ্য নলেজ অফ কি স্কিল এলং তাৰপিছত উইথ দ্য নলেজ অফ ওৱান গড এজন ভগৱানৰ আছে বুলি ইছলামিক এডুকেশ্যনত বিশ্বাস কৰে বুলি কৈছে ইছলামিক ট্ৰেডিশ্যন in education lay stress on inculcation of the humanity, nobility, moral value, peaceful coexistence, truthfulness, etc. Many or etc. among everyone. ঠিক আছে তেওঁলোকে এনেকৈ বিশ্বাস কৰিছিলে believe in the day of judgment and good deed. Islamic philosophy classified universal expressions into four types which are together known as the five কি বুলি কৈছে এইটো which are known as the five predicable আৰু সেইকেইটা হৈছে কি জেনাছ জেনাছ স্পিচিছ ডিফাৰেঞ্চ প্ৰপাৰ্টি আৰু কমন এক্সিডেণ্ট এইকেইটা কি বুলি কোৱা হৈছে known as কি ফাইভ প্ৰেডিকেবলছ এইকেইটা হৈছে জেনাছ জেনাছ স্পেচিছ ডিফাৰেঞ্চ প্ৰপাৰ্টি আৰু কমন এক্সিডেণ্ট in maktabs method of teaching include recitation of Quran ঠিক আছে তাৰ মেথড অফ টিচিং কি আছিলে ৰিচাইট কৰা কোৰাণক ৰিচাইট কৰা আৰু ৰিডিং এণ্ড ৰাইটিং একচেপ্টা মুক্তাবছ আৰু মাদ্ৰাছাত টিচাৰ কেন গিভ ডাইৰেক্ট অৰ ইনডাইৰেক্ট ইনষ্ট্ৰাকশ্যন can also use experimental learning method and the students can also study independently that is by self study ওপৰত গুৰুত্ব দিছিলে মাদ্ৰাছা আৰু টিচাৰে কি কৈছিলে ডাইৰেক্ট আৰু ইনডাইৰেক্ট ইনষ্ট্ৰাকশ্যন দিছিলে আৰু তেওঁলোকক নিজে পঢ়িবৰ কাৰণে মানে এটা সুবিধা দিছিলে বুলি কৈছিলে তাৰমানে চেল্ফ ষ্টাডি হা কোৰাণ শ্বৰীফ মেনচন থ্ৰী মেথড ফৰ এটেইনিং নলেজ কি আছিলে তিনিটা মেথড কেইটা লিখা আছে ইয়াত ilmul yakin similar to kiwas means analogy and the guessing anul yakin visual perception and hakul yakin কি আছিলে টেকটাইল পাৰচেপশ্যন এইকেইটা মনত ৰাখিলে হ'ল ইছলামত কি কৰিছিলে তেওঁলোকে তিনিটা নলেজৰ ওপৰত গুৰুত্ব আৰোপ কৰা দেখা গৈছিলে তাৰে হৈছে ইমুলিয়াকিন নেক্সটটো হৈছে কি ইমুলিয়াকিন নেক্সটটো হৈছে এনুলিয়াকিন আৰু লাষ্টটো হৈছে হাকুলিয়াকিন আৰু ইয়াৰ চিমিলাৰ টু দা এইটো কি হৈছে গেছিঙৰ ওপৰত নিৰ্ভৰ কৰিছে এইটো ভিজুৱেল পাৰচেপশ্যন আৰু এইটো টেকটাইল পাৰচেপশ্যন হা ইন শ্বৰ্ট recitation collective repetition oral monitorial reading writing experimental learning and independent study etc are some method which were being used in islamic education মনত ৰাখিলে হ'ল ৰিপিটেশ্যন অৰেল ঠিক আছে তাৰপিছত কি মনিটৰেল ৰিডিং ৰাইটিং এক্সপেৰিমেণ্টেল লাৰ্ণিং আৰু ইণ্ডিপেণ্ডেণ্ট ষ্টাডি এইকেইটাই হৈছে কি ইছলামিক এডুকেশ্যন ইছলামিক এডুকেশ্যন প্ৰেক্টিচটো কম্বাইনিং নলেজ অফ স্কিলছ এলং উইথ দ্য নলেজ অফ ওৱান গড
ঠিক আছে। আৰু ইছমাইল এডুকেশ্যন ইছলামিক এডুকেশ্যনেল প্ৰেক্টিচ টু কম্বাইনিং নলেজ অফ স্কিল, তাৰমানে কি ওৱাননেছ অফ গডৰ বাদলিও তেওঁলোকে কি বিশ্বাস কৰিছিলে, কম্বাইনিং নলেজ অফ স্কিল ডেভেলপমেণ্টত হেৰি কৰিছিলে, এণ্ড ৰান পেৰেলেল টু দ্য থেচিছ অফ দ্য ভেদাভেদ বেদান্ত। ঠিক আছে, এইটো মনত ৰাখিলে হ'ল। এইটো নেক্সট আজি ইমানখিনিলৈকে। আকৌ এবাৰ শ্বৰ্টকে কৈ দিছোঁ। এইটো আছে চাৰ্বাকা ফিলচফিৰ ফাউণ্ডাৰ আমি চাৰ্বাকা বুলিয়ে বিশ্বাস কৰোঁ, কিন্তু কিছুমানে কি কৰে বৃহপতিছ বুলি কয়। চাৰ্বাকা কোন আছিলে? বৃহপতিছৰ ডিচাইপেল আছিলে। এইটো মনত ৰাখিলে হ'ল। নেক্সট মনত ৰাখিলে হ'ল তেওঁলোকে ৰিজেক্ট কৰিছিলে কি, ৰিজেক্টেড দ্য কনচেপ্ট অফ কি বস্তু ৰিজেক্ট কৰিছিলে, লাইফ আফটাৰ লাইফ, কৰ্মা আৰু লিবাৰেশ্যন মোক্সা। এইখিনিক তেওঁলোকে কি কৰিছিলে, চাৰ্বাকা ফিলচফিয়ে ৰিজেক্ট কৰিছিলে। তেওঁলোকে কৈছিলে যে আমি নিজৰ কামৰ ওপৰতে, নিজৰ কৰ্মৰ ওপৰতে, তাৰমানে প্ৰেগমেটিক আণ্ডাৰষ্টেণ্ডিঙৰ ওপৰত বেছি মানে বিশ্বাস কৰিছিলে। নেক্সট ইছলামিক ফিলচফিত এই শব্দকেইটা মনত ৰাখিলে হ'ল। তালিম মানে হৈছে এডুকেশ্যন, তাৰ্বিয়াত হৈছে আপব্ৰিংগিং, তাৰ্বিয়াহ হৈছে ডিচিপ্লিন, তাৰপিছত তাবিদ হৈছে পানিছমেণ্ট, আৰু তাজাৰাত হৈছে প্লেচ অফ ট্ৰেড অৰ কমাৰ্চ। ঠিক আছে। আৰু তাৰপিছত ইয়াত মেইন হৈছে কোৰাণ শিক্ষা দিয়া হয়নে, আৰু বিছমিল্লা মানে হৈছে 4 বছৰ 4 মাহ আৰু 4 দিন যেতিয়া এটা বাচ্ছাৰ হ'ব, তেতিয়াৰ পৰা তেওঁলোকে মুছলিম এডুকেশ্যন ষ্টাৰ্ট কৰে, আৰু সেই এটা ৰিচুৱেল পাৰফৰ্মেঞ্চ হয়, তাকে বিছমিল্লা বুলি কোৱা হৈছিলে হা। তাৰপিছত কি আছিলে, মক্তাব আৰু কি আছিলে, মাদ্ৰাছা আছিলে। মক্তাবক সদায় এলিমেণ্টেৰী এডুকেশ্যনৰ লগত মানে কোৱা হৈছিলে, আৰু কি আছিলে, মাদ্ৰাছা হৈছে হায়াৰ এডুকেশ্যন হা। আৰু তেওঁলোকে কি কৰিছিলে, ওৱাননেছ, এজন ভগৱান এজন বুলিয়ে বিশ্বাস কৰিছিলে, আৰু তেওঁ কোন বুলি কৈছিলে, আল্লাহ বুলি কৈছিলে হা। তাৰপিছত তেওঁলোকৰ আৰু এটা আছিলে, কি আছিলে, এডুকেশ্যন প্লেষ্টেশ্যন ইনকুলকেশ্যন অফ দ্য হিউমেনিটি, নবেলিটি, মৰেল ভেলু, এই সকলোখিনি মানে ইছলাম এডুকেশ্যনত দিয়া হৈছিলে। ট্ৰুথফুলনেছ, ঠিক আছে। ইছলাম এডুকেশ্যনত মেনশ্যন আছিলে, আৰু বিলিভ দ্য ডে অফ জাজমেণ্ট এণ্ড দ্য গড ডিড। আৰু কি আছিলে, এইকেইটা মনত ৰাখিলে হ'ল। এইকেইটা 5টা কি আছিলে, 5 প্ৰেডিকেবল কি আছিলে, জেনাছ, জেনাছ, স্পাইচেছ, ডিফাৰেঞ্চ, মই এইকেইটা বল্ড কৰি দিছোঁ বাৰু, ডিফাৰেঞ্চ, প্ৰপাৰ্টি আৰু কমন এক্সিডেণ্ট, এইকেইটা হৈছে 5 প্ৰেডিকেবলছ হা। তাৰপিছত নেক্সট তেওঁলোকে কি কৰিছিলে, ৰিডিং ৰাইটিঙৰ ওপৰত ক'ত কৈছিলে, মক্তাবছ আৰু মাদ্ৰাছাত কি কৰিছিলে, ষ্টুডেণ্টসকলক তেওঁলোকৰ লেকচাৰৰ জৰিয়তে তেওঁলোকৰ নলেজ, এক্সপেৰিমেণ্ট লাৰ্ণিং, বা টিচাৰে কি কৰিছিলে, ডাইৰেক্টলি নহ'লে ইনডাইৰেক্টলিহে হেল্প কৰিছিলে, ইনষ্ট্ৰাকশ্যন দিছিলে মানে। কিন্তু খালি তেওঁলোকৰ চেল্ফ ষ্টাডিৰ ওপৰত নিৰ্ভৰ কৰিছিলে ক'ত, মাদ্ৰাছাত। ঠিক আছে। তাৰপিছত কোৰাণ শ্বৰীফ হেজ 3 মেথড ফৰ এটেইনিং নলেজ। নলেজ গ্ৰহণ কৰা 3টা মেথড আছে, সেইকেইটা হৈছে, মোৰ কিছুমান শব্দ কওঁতে ভুলো হ'ব পাৰে দেই, তাৰ বাবে ক্ষমা কৰিব, কিয়নো মানে কিছুমান আৰবিক ৱৰ্ড মই ইমান ক্লিয়াৰলি ক'ব নোৱাৰোঁ, চ' কিছুমান হয়তো ভুলো হ'ব পাৰে। ইলমুল য়াকিন, ঠিক আছে, আকৌ এনুল য়াকিন আৰু হাকুল য়াকিন। আৰু নেক্সট হৈছে কি আছিলে, ইন শ্বৰ্ট ৰিচাইটেশ্যন, কালেক্টিভ ৰিপিটেশ্যন, অৰেল, হয়নে? তাৰপিছত কি অৰেল, মনিটৰেল, ৰিডিং, ৰাইটিং, এক্সপেৰিমেণ্টেল লাৰ্ণিং, ইণ্ডিপেণ্ডেণ্ট ষ্টাডি, এই সকলোখিনি ইছলাম এডুকেশ্যনত মানে কি আছিলে, সংযুক্ত আছিলে। আৰু এটা এইটো মষ্ট ইম্পৰ্টেণ্ট হৈছে কি, তেওঁলোকে কি এইটো কি ভেদাভেদ বেদান্তৰ ওপৰতো তেওঁলোকৰ কি আছিলে, ইছলাম ধৰ্মই মানে ইছলাম ধৰ্মই ওৱান গড বুলি যে কৈছে, তাৰমানে কি ওৱান গডৰ যোনটো মানে কিহৰ লগত তুলনা কৰিছে, বেদান্তৰ লগত তুলনা কৰিছে। চ' ইমানখিনিয়ে। নেক্সট ক্লাছত আমি আৰু এটা নতুন টপিক লৈ আহিম। তেতিয়ালৈকে ধন্যবাদ।